পুকান্দুলি মাৰি আজি এটা উট ধৰা খাইছে। উটটো কোনোবাই আনিছিলে পাবিজুৰিৰ কোনোবা এজন মানুহে আনাৰ পিছত আমাৰ ইয়াতে উটটো কাটিছে। কাটাৰ পিছত আমাৰ পুলিচ প্ৰশাসন আহিছে। আহি পেলাই এতিয়া পুলিচ প্ৰশাসনে ইয়াৰ পৰা 3জন মানুহ সোধপোছৰ কাৰণে আমাৰ যোগীজান থানাত লৈ গ'ল আৰু সিহঁতক কোৱা হৈছে যে আপোনালোকে কাগজ পত্ৰখিনি দেখাওক। এতিয়া এটা কাগজ সিহঁতে দেখাইছে ৰাজস্থানৰ পৰা মালটো কিনিছে যে, বাকীখিনি এতিয়া আমাৰ থানাতে সোধপোছৰ কাৰণে নিছে, কি হয় দেখা যাব। এতিয়া উট ক'ৰ পৰা আনিছে? উটটো ৰাজস্থানৰ পৰা আনিছে। কোনে আনিছিল? এই পাবিজুৰিৰ কোনোবা মানুহ এজনে আনিছে। আমাৰ পুকান্দুলি মাৰি গাঁৱত কোনোবা হাজিৰা লগাই পেলাই সি কাটাৰ কাৰণে ইয়াতে কৈছিলে, মানুহখিনি কাটি আছিলে। আমাৰ প্ৰশাসনে খবৰ পাই যোনবিলাক মানুহ কাটাৰ স্থলীত আছিলে সিহঁতক 3জনক সোধপোছৰ কাৰণে থানাত উঠাই দিলে। এই উট কাটাটো এইটো বৈধ নহ'ব? উট কাটাটো বৈধ নহ'ব? এইটো চাওক, যদি সিহঁতৰ কাগজ পত্ৰ আছে, যদি কাটাৰ পাৰ্মিশ্যন আছে তেনেহ'লেতো বৈধ, আৰু যদি কাটাৰ কোনো কাগজ পত্ৰ নাই তেনেহ'লে অবৈধই হ'ব। এইখিনি আৰু ক'ত আছে এইটো পুকান্দুলি মাৰি গাঁও। পুকান্দুলি মাৰি, হয়। এতিয়া 3জনক আটক কৰিছে। 3জনক আটক মানে সোধপোছৰ কাৰণে লৈ গ'ল। আৰু তেওঁলোকৰ নাম কি? নামবিলাক কাক নিছে মই এতিয়াও দেখা নাই। ময়ো